তিন দিনের সার্বজনীন পালনাম উৎসব উদযাপিত হল দক্ষিণ আসামের বনগাঁও জেলার অভয়পুরেতে। ২রা ফেব্রুয়ারি শুরু হয়ে ৩ দিন ব্যাপী এই উৎসব গতকাল সারা রাত চলে। বিভিন্ন জেলা থেকে আসা ৭টি কীর্তনিয়া দলের হরিনামে মুখরিত হয়ে ওঠে রাস এলাকা। আজ দুপুরে সহস্র ভক্ত হরিনামের কীর্তন নিয়ে অভয়পুরী শহর পরিক্রমা করে মুখরিত করে তোলেন। এরপর অনুষ্ঠিত ধর্মসভায় বক্তব্য রাখেন অসম সত্র মহাসভার সভাপতি জিতেন্দ্রনাথ। ভাষণ দিয়ে অসম সত্র মহাসভার সভাপতি তথা সত্রসাল সত্রভ সত্রাধিকাভ জিতেন্দ্রনাথ প্রধান আজ সন্ধ্যায় কৃষ্টিমূলক সাংস্কৃতিক অনুষ্ঠানের অংশ হিসাবে বরপেটার ভাওনা দল মহাপুরুষ শ্রীমন্ত শঙ্করদের রচিত অঙ্কিয়া ভাওনা প্রদর্শন করে। আমি আইয়া আছো আজি আমার অভয়পুরী ধর্মপুর পালনামস্থলীত। আমার এই পালনাম ভাগি আহি আজি ৫৫ বছৰ ভৰি দিলে। আজি ৫৫তম পালনাম মহোৎসৱৰ আজি সামৰণিৰ দিন। ইতিমধ্যে যোৱা শুকুৰবাৰে আমাৰ অধিবাস কাৰ্যসূচী পালন কৰা হয়। অধিবাসৰ পিছত আমাৰ যোৱাকালি শনিবাৰৰ দিনটো ৰাতিপুৱাৰ পৰা ২৪ যুগল প্ৰসংগকে আদি কৰি গোটেই দিনটো আমাৰ আইসকলৰ নাম আৰু বীৰ নামৰে গোটেই অধিদিশা আমি নাম ইয়াতে পৰিৱেশন কৰা হয়। আৰু আজি ৰাতিপুৱা ব্ৰহ্ম মুহূৰ্তত এই পালনাম ভাগি সামৰণি মাৰি আজি আমি ইয়াৰে পৰা ভাগৱতসহ গোটেই অভয়পুৰী অঞ্চল ভাগৱত পৰিভ্ৰমণ কাৰ্যসূচী এটা ৰূপায়ণ কৰা হয়। আৰু আজি এই সামৰণি অনুষ্ঠান য'ত নেকি আজি সামৰণি অনুষ্ঠানত আমাক অংশগ্ৰহণ কৰিছে অসম সত্ৰ মহাসভাৰ সভাপতি তথা সত্ৰশাল সত্ৰৰ সত্ৰাধিকাৰ মাননীয় জিতেন্দ্ৰনাথ প্ৰধানী মহাশয়। তেখেতক আমি ইয়াৰ মাজত পাই আমি আনন্দিত হৈছোঁ। আৰু আজিৰ এই কাৰ্যসূচীৰ সামৰণিৰ পিছতে আমাৰ সমূহীয়াভাৱে আজি আমাৰ হৃদয়প্ৰসাদ বিতৰণ এটি অনুষ্ঠান আমাৰ আছে। আৰু ইয়াত সকলো এই অঞ্চলৰ ৰাইজে অংশগ্ৰহণ কৰিব। আৰু এই হৃদয়প্ৰসাদ পৰিৱেশনৰ পিছতে আমাৰ এই কাৰ্যসূচী সমাপন হ'ব। এইবুলি ৫৫তম বাৰ্ষিক পালনাম মহোৎসৱ আমি সামৰণি মাৰিম। কিন্তু আজিৰ সন্ধিয়াৰ এক বিশেষ কাৰ্যসূচী আমি আজি লৈছোঁ। আজি সেইটো হৈছে আমাৰ ভাওনা প্ৰদৰ্শন। আমাৰ সুদূৰ বৰপেটাৰ পৰা আমি এটি ভাওনা দল য'ত নেকি মহিলা শিল্পীয়ে অংশগ্ৰহণ কৰিব আৰু এই ভাওনা পৰিৱেশন কৰিব। আৰু তেওঁলোকৰ যিখন ভাওনা পৰিৱেশন কৰে সেইখনৰ নাম হৈছে ৰাম বিজয় বুলি এখন নাট তেওঁলোকে মঞ্চস্থ কৰিব। আৰু আশা কৰিছোঁ আমাৰ এই অঞ্চলৰ ৰাইজে এই অনুষ্ঠানটো চাই উপভোগ কৰি আনন্দিত সুখী হ'ব পাৰিব। কাৰণ এনেধৰণৰ ভাওনা আমাৰ ইফালে নামনি অসমত খুব কমেই হয়। আমি আশা ৰাখিছোঁ আমি সেই ৰাম বিজয় যিখন ভাওনা আমি আয়োজন কৰিছোঁ ইয়াতো আমি ৰাইজৰ বিপুল সঁহাৰি লাভ কৰিম। বঙাইগাঁও থেকে প্রফুল্ল কুমার দাসের প্রতিবেদন, গণ আওয়াজ।